দাদা আপোনাৰ দোকানত আহি বহুত ভাল লাগিলে দেই আজি। ইমান ধুনীয়া ধুনীয়া মিঠাইবোৰ আপুনি কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলে বনাবলৈ? ডেৰমাহমান হৈছে ন? খুবেই বেছি ভাল লাগিলে। আৰু আপোনালোকে যি লাগিলেও পাব ইয়াত, পনীৰ দহি চব অৰ্ডাৰ কৰিব পাৰিব লোকেলখিনিয়ে। আৰু যেনেকুৱা ধৰণৰ মিঠাই লাগে আপোনালোকে তেনেকুৱা ধৰণৰ মিঠাই পাব। ইমানেই টেষ্টি আৰু ভেৰাইটি মিঠাই পোৱা যায়। যদি আপোনালোকক লাগে পলম নকৰি আহিব। ঢলাৰ যিসকল স্থায়ী বাসিন্দা আপোনালোক আহিব, আহি ধুনীয়াকৈ ইয়াত টেষ্ট লৈ যাব মিঠাইৰ। খুবেই ধুনীয়া ইউনিক। আৰু এটা কথা কি জানে, একেবাৰে পিয়'ৰ গাখীৰৰ মিঠাই হয়। যদি আপোনালোকে খাব বিচাৰে আহিব, সন্ধিয়া সময়ত আহে যেতিয়াহে, আপোনালোকে যেতিয়াই ফ্ৰী পায় তেতিয়াই আহিব। খুবেই ভাল পাব খাই। আৰু খুবেই ধুনীয়া আছে। খুব ভালকৈ বনায়, পিয়'ৰ গাখীৰৰ হয়। যদি আপোনালোকক লাগে আহিব ল'বলৈ। আৰু পনীৰ আৰু গাখীৰ যদি লাগে তেতিয়াও আপোনালোকে আহিব পাৰে। পনীৰ গাখীৰো খুব ভাল পোৱা যায়, পিয়'ৰ পোৱা যায়। যদি লাগে আপোনালোকে পলম নকৰি আহিব। আৰু যদি আন ঠাইৰ পৰা যদি আপোনালোকে ফুৰিবলৈ আহে তেতিয়া ঢলা শদিয়া দলং নাপাওঁতেই সোঁ চাইডে চাব আপোনালোকে বিতুল টিভিএছ ডিলাৰ আছে। বিতুল টিভিএছ ডিলাৰৰ ওচৰতে আপোনালোকে হোটেলখন দেখা পাব সোঁ চাইডে। খুবেই ধুনীয়া মিঠাই বনোৱা হয়। মই আজি হঠাতে আহিলোঁ, আহি ধুনীয়াকৈ ৰসমলাই খালোঁ। মানে ৰসমলাইখিনি খাই ইমানেই ভাল লাগিলে, ক'বলৈ বাকী নাই। মানে খুবেই টেষ্টি, মানে কি ক'ম আৰু আপোনালোকক। আৰু বিস্কুটো যে তামাম ধুনীয়া বিস্কুট পোৱা যায় জানেনে, ভেৰাইটি খুব ধুনীয়াকৈ বনায়। সেইকাৰণে মানে আপোনালোকক ভিডিঅ' এটা প্ৰস্তুত কৰি দেখাই দিলোঁ। আৰু বহুতে দূৰ দূৰণিৰ পৰা আহিলে ঢলাত চাহ অকণ খাওঁ নেকি এনেকুৱা অনুভৱ হয় ন। তো চাহ অকণ খাবলৈ ভাল হোটেল এখনৰোতো প্ৰয়োজন। সেইকাৰণে আপোনালোকে ঢলালৈ আহিলে মানে এইখন হোটেলত নোসোমোৱাকৈ নাযাব। আপোনালোকে খুবেই বেছি ভাল পাব, খুব তৃপ্তি লাভ কৰিব আপোনালোকে। খুবেই ধুনীয়া মিঠাই পোৱা যায়। আৰু আপোনালোকক নক'লেও হ'ব, মানে মই ভাষাৰে বুজাব নোৱাৰোঁ, ইমানেই টেষ্টি। এইফালে চাওক বেকাৰীবোৰ কি ধুনীয়া পপ পেটিছ সকলোবোৰ পাব আপোনালোকে। খুবেই ভাল পাব খাই। সেইকাৰণে মইতো খাই খুবেই বেছি ভাল পালোঁ। সেইকাৰণে ভিডিঅ' এটা নকৰাকৈনো কেনেকৈ যাওঁ। এইফালে চাওক ৰসমলাই কি যে ধুনীয়া, খাবলৈ নহয়। সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ অকণমান। আজি পিছে একেবাৰে খালী, কিয়নো আমি সন্ধিয়াৰ সময়ত গৈছিলোঁ। ভিৰটো লাগিবহে লাহেকৈ, মানে ল'ৰা টিউশ্যন থ'বলৈ যাওঁতে ভাবিলোঁ চাহ অকণমান খাওঁ বুলি। চাহ নেখালোঁৱে, গৰমত খাওঁ বুলি কৈছিলোঁ, কিন্তু গৰমত ৰসমলাই খায়েই ভাল লাগিলে। ৰসমলাই খাই গুচি আহিলোঁ। চাহ নেখালোঁ আৰু মন নগ'লে। খুবেই বেছি ভাল লাগিল। ভাবিলোঁ ভিডিঅ' এটা কৰি আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰোঁ। আপোনালোকে যেতিয়া কেতিয়াবা আহিব ঢলালৈ, আপোনালোকে নিশ্চয় সোমাব পাৰিব এই হোটেলখনত। আৰু খুব ধুনীয়াকৈ তেওঁলোকে আচাৰ ব্যৱহাৰ কৰে, খুব ধুনীয়া ট্ৰিট কৰে কাষ্টমাৰক। খুবেই বেছি ভাল লাগে। সেইকাৰণে এনেকুৱা বিহেভিয়ৰ মানে ক'তো পোৱা নাযাব নেকি, ইমানেই ভাল লাগিলে নহয়। আৰু কি ক'ম বাৰু, যি কি নহওক এতিয়ালৈ সকলো ভালে কুশলে থাকক। শুভৰাত্ৰি জনালোঁ সকলোকে। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম।